প্ৰদৰ্শনেৰে পদক লাভ কৰা সকলক এই পেঞ্চন প্ৰদান কৰা হয়। 4 গৰাকী ক্ৰীড়াবিদক এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 10,000 টকাকৈ নিয়মীয়া পেঞ্চন প্ৰদান কৰিব। তেখেতসকলক গামোচা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হ'ব। প্ৰথমেই আমন্ত্ৰণ জনাইছো ৱাই অমৃতকান্তা সিংহ। তেখেত কাছাৰ জিলাৰ 2011 চনত ঝাৰখণ্ডত অনুষ্ঠিত চতুশৃংখ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত চেপাক টাক্ৰত তেখেতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ৱাই অমৃতকান্তা সিংহ। ৱাই অমৃতকান্তা সিংহ। তেখেতৰ পাছতেই মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছো নাতুম সিংহ। তেখেত আজি উপস্থিত নাই, তেখেতৰ ভাতৃ উপস্থিত আছে, তেখেতক আমন্ত্ৰণ জনাইছো। নাতুম সিংহ তেখেত কাছাৰ জিলাৰ 1979 চনত হায়দৰাবাদত অনুষ্ঠিত পঞ্চবিংশ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত এথলেটিক্সত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। আজি তেখেতৰ অনুপস্থিতিত তেখেতৰ ভাতৃয়ে গ্ৰহণ কৰিব এই সন্মান। তেখেতক আমন্ত্ৰণ জনাইছো। এইবাৰ আমন্ত্ৰণ জনাব বিচাৰিছো ৰঞ্জিত ৰাজকুমাৰ। 1979 চনত হায়দৰাবাদত অনুষ্ঠিত পঞ্চবিংশ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত এথলেটিক্সত ৰূপৰ পদক বিজয়ী যোৰহাটৰ ৰঞ্জিত ৰাজকুমাৰ। এয়া ৰঞ্জিত ৰাজকুমাৰ। ইয়াৰ পাছতে আমন্ত্ৰণ জনাইছো মৌচুমী ভূঞা। 2002 চনত হায়দৰাবাদ আৰু বিশাখাপট্টনমত অনুষ্ঠিত দাঁতৰিংখ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত টেবুল টেনিছত ব্ৰঞ্জৰ পদক বিজয়ী কামৰূপ মহানগৰ জিলাৰ মৌচুমী ভূঞা। এয়া মৌচুমী ভূঞা। ইয়াৰ পাছতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 4 গৰাকী বিশিষ্ট ক্ৰীড়াবিদক 50,000 টকাকৈ এককালীন আৰ্থিক সহযোগ আগবঢ়াব। প্ৰথমেই আমি আমন্ত্ৰণ জনাইছো টি শ্যামলিনী দেৱী। তেখেত কাছাৰ জিলাৰ 2007 চনত গুৱাহাটীত অনুষ্ঠিত ত্ৰয়স্ত্ৰিংশ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত চেপাক টাক্ৰত তেখেতে ৰূপৰ পদক অৰ্জন কৰিছিল। টি শ্যামলিনী দেৱী। তেখেতসকলৰ ধনৰাশি পোনে পোনে তেখেতসকলৰ একাউণ্টত হস্তান্তৰ কৰা হ'ব। ইয়াৰ পাছতে আমন্ত্ৰণ জনাইছো ৰজনী দেউৰী। তেখেত ধেমাজি জিলাৰ 2011 চনত ঝাৰখণ্ডত অনুষ্ঠিত চতুশৃংখ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত উষুত ৰূপৰ পদক আৰু 2015 চনত কেৰালাত অনুষ্ঠিত পঞ্চত্ৰিংশ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰিছিল। এয়া ধেমাজিৰ ৰজনী দেউৰী। মণিকংকনা দত্ত বৰুৱা। তেখেত অনুপস্থিত, কিন্তু তেখেতৰ হৈ তেখেতৰ পিতৃয়ে এই সন্মান গ্ৰহণ কৰিব। 1994 চনত মহাৰাষ্ট্ৰত অনুষ্ঠিত অষ্টাবিংশ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত সাঁতোৰত ব্ৰঞ্জৰ পদক বিজয়ী মণিকংকনা দত্ত বৰুৱা। তেখেতৰ হৈ তেখেতৰ পিতৃক আমন্ত্ৰণ জনাইছো। মণিকংকনা দত্ত বৰুৱাৰ হৈ তেখেতৰ পিতৃয়ে গ্ৰহণ কৰিছে। ইয়াৰ পাছতে পল্লৱী দত্ত বৰুৱা। তেখেত আজি উপস্থিত হ'ব পৰা নাই, তেখেতৰ মাতৃক আমি আমন্ত্ৰণ জনাইছো। 1994 চনত মহাৰাষ্ট্ৰত অনুষ্ঠিত অষ্টাবিংশ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ সাঁতোৰত ৰূপৰ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰা পল্লৱী দত্ত বৰুৱা। পল্লৱী দত্ত বৰুৱাৰ মাতৃয়ে এই সন্মান গ্ৰহণ কৰিব।
তেখেতসকলৰ ধনৰাশি একাউণ্টত পোনে পোনে হস্তান্তৰ কৰা হ'ব। পল্লৱী দত্ত বৰুৱাৰ হৈ এয়া তেখেতৰ মাতৃ। ধন্যবাদ জনাইছো। এইবাৰ বীৰ চিলাৰায় বঁটা প্ৰদান পৰ্বলৈ আগবাঢ়িছো। Sports and Youth Welfare Department, Government of Assam, instituted the Bir Chilarai Award in the year 2005-2006 to recognize outstanding NCC cadets of the state with the objective of encouraging competitive spirit amongst NCC cadets in the state to attain high standards in leadership, personal conduct, and character. The award is conferred to one NCC cadet, each from senior division boys, senior wing girls, junior division boys, and junior wing girls. The award comprises of a medal, a certificate, and a monetary award of rupees 25,000. May I have the honor of requesting Honorable Chief Minister Dr. Himanta Biswa Sarma Dangoria to please give away the Bir Chilarai Awards 2022-23. From the senior division boys category, may I call upon Corporal Chinmoy Bishwas of 5 Assam Battalion NCC Tejpur to please come forward and receive the award from our Honorable Chief Minister, sir. We have on stage Corporal Chinmoy Bishwas receiving the award from our Honorable Chief Minister, sir. Thank you. From the senior wing girls category, may I call upon Surgeon Sukanya Kashyap Mahanta of 60 Assam Girls Battalion NCC Guwahati to please come forward and receive the award from our Honorable Chief Minister, sir. Ladies and gentlemen, we have on stage Surgeon Sukanya Kashyap Mahanta receiving the Bir Chilarai Award from our Honorable Chief Minister, sir. From the junior division boys category, may I call upon Cadet Biju Namasudra of 10 Assam Battalion NCC Dibrugarh to please come forward and receive the Bir Chilarai Award from our Honorable Chief Minister, sir. Here is Cadet Biju Namasudra receiving the award from Dr. Himanta Biswa Sarma Dangoria. From the junior wing girls category, may I call upon Cadet Tonmoy Shrutidhara Gogoi of 10 Assam Battalion NCC Dibrugarh to please come forward and receive the Bir Chilarai Award 22-23 from our Honorable Chief Minister, Dr. Himanta Biswa Sarma Dangoria. Thank you, sir, for doing the honors. I request all the dignitaries to please take their seats on the dais. Ladies and gentlemen, today we are extremely honored to have amidst us a veteran sports personality of our times from the state of Assam, Srimati Nayanmani Hoitia, who has made India and Assam proud by winning gold medal in a lawn ball event in the recently concluded Commonwealth Games 2022 held at Birmingham in England. May we have the audio visual on Srimati Hoitia, please?
গোলাঘাট জিলাৰ সৰুপথাৰ থানাৰ অন্তৰ্গত টেঙাবাৰী গাঁৱত 1988 চনৰ 21 ছেপ্টেম্বৰত জন্ম হৈছিল নয়নমণি শইকীয়াৰ। কাছমাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত বুনিয়াদী শিক্ষাৰ পাতনি মেলা নয়নমণিয়ে টেঙাজান মধ্য ইংৰাজী বিদ্যালয়ত আনুষ্ঠানিক শিক্ষাৰ মজলীয়া পৰ্যায়ত অধ্যয়ন কৰি 2007 চনত গোলাঘাট বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। পৰৱৰ্তী পৰ্যায়ত গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে নামভৰ্তি কৰিছিল যদিও 2008 চনত সৰুসজাই ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত লন বলৰ জুনিয়ৰ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলগীয়া হোৱাত কলেজীয়া শৈক্ষিক জীৱন তাতেই সামৰিবলগীয়া হৈছিল। সমগ্ৰ দেশৰ লগতে অসমবাসীৰ নয়নৰ মণি নয়নমণিয়ে ক্ৰীড়া ক্ষেত্ৰখনত ভাৰোত্তোলনৰ মাধ্যমেৰে ভুমুকি মাৰিছিল আৰু তেওঁ 2003-2004 চনত মুম্বাইত অনুষ্ঠিত ৱেইটলিফটিং জুনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। এই পৰ্যন্ত নয়নমণিয়ে 3বাৰকৈ কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছে। তেওঁ কেৰিয়াৰৰ উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰি 2022 চনৰ 28 জুলাইৰ পৰা 8 আগষ্টলৈ ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছৰ লন বলৰ দলীয় শাখাত ভাৰতীয় দলত অংশগ্ৰহণেৰে সোণৰ পদক লাভ কৰি আমাক পৰম সুখানুভূতি দিলে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লন বলৰ ক্ষেত্ৰত ভাৰতৰ নাম উজ্বলাই তোলা নয়নমণি আৰ্থিকভাৱে সচ্ছল নাছিল। পৰিয়াল তথা শুভাকাংক্ষীসকলৰ নিৰৱচ্ছিন্ন সহায় সহযোগিতাৰ লগতে স্বকীয় প্ৰচেষ্টা, অধ্যৱসায় আৰু ত্যাগৰ বিনিময়ত সফলতাৰ মুখ দৰ্শন কৰা নয়নমণি আজি ক্ৰীড়া ক্ষেত্ৰৰ এটি জ্যোতিষ্ক। অনাগত দিনত তেওঁ সকলোৰে বাবে হৈ ৰওক এক প্ৰেৰণাৰ উৎস। আগন্তুক দিনত নয়নমণিৰ সাফল্যমণ্ডিত যাত্ৰা বাঞ্ছা কৰি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে তেওঁলৈ যাচিছে অলেখ শুভকামনা। This was indeed spectacular. May I now request Director, Sports and Youth Welfare Department, Government of Assam, Sri Nibedon Das Patwari Dangoria, to read out the citation to be awarded to Srimati Noyanmoni Hoikia. মই প্ৰশস্তি পত্ৰখন পাঠ কৰি দিছোঁ। প্ৰশস্তি পত্ৰ প্ৰতি শ্ৰীযুত নয়নমণি শইকীয়া, সৰুপথাৰ, অসম। শ্ৰদ্ধা প্ৰদাইছোঁ, আমাৰ আন্তৰিক অভিনন্দন গ্ৰহণ কৰিব। 2022 বৰ্ষৰ 28 জুলাইৰ পৰা 8 আগষ্টলৈকে ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত লন বলৰ দলীয় শাখাত আপুনি ভাৰতীয় দলক অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰাত অসম তথা দেশবাসী গৌৰৱান্বিত হৈছে। কমনৱেলথ গেমছত দলীয়ভাৱে স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথম অসমীয়া হিচাপে আপুনি এই কৃতিত্বৰ গৰাকী হোৱাটো সঁচাকৈয়ে প্ৰশংসনীয়। আপোনাৰ খেলুৱৈ জীৱনৰ সাফল্যৰ মূল চাবিকাঠি হৈছে আপোনাৰ কঠোৰ অনুশীলন আৰু কৃচ্ছ সাধনা। আপুনি অক্লান্ত পৰিশ্ৰম আৰু দৃঢ় সংকল্পৰ কষটিশীলত ঘঁহা উজ্জ্বল তাৰকা হৈ বিশ্বৰ ক্ৰীড়াংগনত উজ্বলি উঠিছে। এই কথাই দেশৰ লক্ষ লক্ষ জনতাক আপ্লুত কৰিছে। এনে এক বিৰল প্ৰাপ্তিৰ বাবে যি অসীম ধৈৰ্য আৰু দুৰ্বাৰ আকাংক্ষাৰ প্ৰয়োজন, তাক আপুনি আয়ত্ত কৰিছে অবিৰাম অনুশীলন আৰু প্ৰবল চৰিত্ৰ বলৰ যোগেদি। অসম তথা ভাৰতবৰ্ষক বিশ্ব দৰবাৰত জিলিকাই তোলাৰ আপোনাৰ যি দৃঢ় সংকল্প, সেয়া আজি সিদ্ধিলৈ ৰূপান্তৰ হ'ল। এক সুশৃংখল তথা বিজ্ঞানসন্মত ক্ৰীড়াশৈলীৰ জৰিয়তে আপুনি যি অভিনৱ মানসিক দৃঢ়তা প্ৰদৰ্শন কৰিলে, সেয়া নতুন প্ৰজন্মৰ খেলুৱৈসকলৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ ৰ'ব। সেই সাধিকা ভাৰোত্তোলনৰ জৰিয়তে আপুনি ক্ৰীড়াৰ জগতত প্ৰৱেশ কৰিছিল। 2008 চনৰ পৰা লন বল খেলিবলৈ লৈ ৰাষ্ট্ৰীয় পৰ্যায়তো সফলতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এগৰাকী খেলুৱৈ হিচাপে স্বপ্ৰতিভাৰে নিজৰ দক্ষতা প্ৰদৰ্শন কৰি অহাটো আপোনাৰ একান্ত সাধনাৰ সুমিষ্ট ফল। ক্ৰীড়াকেই জীৱনৰ অংগ হিচাপে লৈ আপুনি অফুৰন্ত সাহস, ধৈৰ্য আৰু মানসিক শক্তিৰে ভাৰতীয় দলৰ এই অসামান্য সফলতাৰ অংশীদাৰ হৈ
যি বিজয় ধ্বজা উৰুৱালে সেয়া কৃতজ্ঞ জাতিয়ে চিৰদিন স্মৰণ কৰি থাকিব। ভৱিষ্যতেও আপুনি কঠোৰ অনুশীলনেৰে এই ক্ৰীড়াধাৰা অব্যাহত ৰাখি দেশ তথা ৰাজ্যখনক গৌৰৱান্বিত কৰি যাওক, তাৰেই কামনা কৰিলোঁ। আপোনাৰ সুস্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যত কামনাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী অসম। ধন্যবাদ জনাইছো নিবেদন দাস পাটোৱাৰী মহোদয়ক। আমাৰ সেই বহু প্ৰতীক্ষিত ক্ষণ সমাগত। আমি আমন্ত্ৰণ জনাইছো আমাক সকলোকে গৌৰৱান্বিত কৰা বাৰ্মিংহাম কমনৱেলথ গেমছৰ লন বলৰ দলীয় শাখাত স্বৰ্ণ পদক বিজয়ী নয়নমণি শইকীয়াক। আমি অনুৰোধ জনাইছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ, লগতে তেখেতক প্ৰদান কৰা হ'ব এখন প্ৰশস্তি পত্ৰ, 50 লাখ টকাৰ এখন চেক আৰু অসম আৰক্ষীৰ উপ অধীক্ষকৰ নিযুক্তি পত্ৰ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত মহোদয়ক অনুৰোধ জনাইছো নৱনিযুক্ত উপ আৰক্ষী অধীক্ষক নয়নমণি শইকীয়াক অসম আৰক্ষীৰ তৰাযুক্ত পৰিচয় চিহ্ন পৰিধান কৰাবলৈ। নয়নমণি শইকীয়াক খন্তেক সময় মঞ্চলৈ থাকিবলৈ অনুৰোধ জনাইছো। নয়নমণি শইকীয়াক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। May I now have the honor of welcoming Honorable Minister, Environment and Forests, Government of Assam, Sri Jut Chandra Mohan Patwari Dangoria, to hand over the cash incentive of ₹15 lakh from the Forest Department, Government of Assam, to Srimati Noyanmoni Hoikia as a token of appreciation for her achievements in the recently concluded Commonwealth Games 2022. Thank you, Hoikia Baidu. Thank you, Chief Minister, sir, and all dignitaries on the dais. We request you to take the seats. নয়নমণি শইকীয়া, আপুনি আমাক গৌৰৱান্বিত হোৱাৰ সুযোগ দিলে। আপোনাৰ এই সাফল্যত আমি সকলো গৌৰৱান্বিত। আজিৰ এই মুহূৰ্তত আপোনাৰ মনৰ অনুভৱ যদি আমি শুনিবলৈ পাওঁ ভাল লাগিব। নয়নমণি শইকীয়াক অনুৰোধ জনাইছো। নয়নমণি শইকীয়াক দুআষাৰ মনৰ অনুভৱ শুনাবলৈ অনুৰোধ জনাইছো। নমস্কাৰ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰৰ বিভিন্ন সন্মানীয় মন্ত্ৰীসকল আৰু সন্মানীয় বিধায়কসকল, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু চৰ্দাৰ ক্ৰীড়া জগতৰ আমাৰ মাজত উপস্থিত নাই যদিও আজি জন্মদিনত আজি ক্ৰীড়া পেঞ্চনৰ সৈতে মোৰ যোনটো মই আজি
নমস্কাৰ জনাইছোঁ। আজি বিশেষ দিনটোত আপোনালোকৰ মাজত উপস্থিত হৈ মই নথৈ আনন্দিত হৈছোঁ আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ। আজি মোক এনেদৰে সন্মান প্ৰদান কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ অন্তৰৰ পৰা সদায় কৃতজ্ঞ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত যাতে দেশৰ নাম বিশ্বৰ বুকুত উজ্বলাবলৈ মই সক্ষম হওঁ, তাৰে মই কামনা কৰিছোঁ। যাতে মোক সকলোৱে মৰম আৰু আশীৰ্বাদ দি থাকে, মই এনেদৰে যাতে সকলো ক্ষেত্ৰতে মই আগুৱাই যাব পাৰোঁ আৰু মই আমাৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক যাতে আৰু আগুৱাই নিব পাৰোঁ বা মই আগন্তুক দিনবিলাকত যাতে আৰু ভাল খেলিব পাৰোঁ, তাৰ মই সকলোৰে ওচৰত মই মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ। আৰু বিশেষ নকওঁ, আমাৰ নতুন প্ৰজন্মৰ কাৰণে আমাৰ অসম চৰকাৰে যিখিনি পদক্ষেপ লৈছে সেইখিনি বহুত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে আৰু হয়তো আমি আজি ক্ৰীড়া নীতিখনৰ কাৰণে ইমানখিনি আগবাঢ়িবলৈ সক্ষম হৈছোঁ আৰু মোৰ বিশ্বাস আমাৰ নতুন প্ৰজন্মৰ যিমানখিনি খেলুৱৈ আছে সকলোৱে এনেদৰে আগুৱাই আহিব বুলি। আৰু মই বিশেষ নকওঁ, আমাৰ ক্ৰীড়া জগতৰ পিতামহ বুলিয়ে ক'ব পাৰি আমাৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ দূৰৰ পৰাই। মই ইয়াকে কৈ মই সামৰণি মাৰিছোঁ। জয় আই অসম। নয়নমণি শইকীয়াৰ এই জয়যাত্ৰা অব্যাহত থাকক, অনাগত সময়তো তেখেত সফল হওক। আমি আকৌ গৌৰৱ কৰিবৰ বাবে ঢল পাম তেখেতক লৈ। এবাৰ হাত চাপৰিৰে তেখেতক পুনৰবাৰ অভিনন্দন। এতিয়া আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, UG ব্ৰহ্ম ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ ডাঙৰীয়া, ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া, অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিং ডাঙৰীয়া, অতিৰিক্ত মুখ্য সচিব ৰবি শংকৰ প্ৰসাদ ডাঙৰীয়া, অসম চৰকাৰৰ বন বিভাগৰ মুখ্য বন সংৰক্ষক শ্ৰী যাদৱ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ক্ৰীড়া জগতৰ লগত নিবিড়ভাৱে জড়িত প্ৰবীণ ক্ৰীড়া সাংবাদিক শ্ৰী প্ৰেমধৰ শৰ্মা ডাঙৰীয়া, উপস্থিত সুধীবৃন্দ, ক্ৰীড়া সংগঠকসকল আৰু আমাৰ অতিকে মৰমৰ খেলুৱৈসকল, NCC কেডেটসকল। অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বৰ্ণাঢ্য যাত্ৰাত আজিৰ দিনটোৰ এক বিশেষ তাৎপৰ্য আছে। আজিৰ দিনটোতে জন্ম হৈছিল অৰ্জুন বঁটাৰে সন্মানিত ৰাজ্যৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ। যি সময়ত অসমত প্ৰফেশ্যনেল স্পৰ্টছৰ বিশেষ অস্তিত্বই নাছিল, তেনে সময়তে 1966 চনত এছিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই স্বৰ্ণ জয় কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰত সোণালী অধ্যায়ৰ সূচনা কৰিছিল। এইগৰাকী বিশিষ্ট ক্ৰীড়াবিদে দেখুৱাই যোৱা পথেৰে আগুৱাই আজি অসমৰ নতুন প্ৰজন্মই ক্ৰীড়াৰ ক্ষেত্ৰখনত সবল খোজ পেলাবলৈ সক্ষম হৈছে। অৰ্জুন ভোগেশ্বৰ বৰুৱা ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ বাবে প্ৰেৰণাৰ এক অমল উৎস।
এইগৰাকী মহান ক্ৰীড়াবিদৰ অনন্য কৃতি আৰু ৰাজ্যৰ ক্ৰীড়া জগতলৈ তেখেতে আগবঢ়োৱা অৱদানৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে বিগত বৰ্ষৰ পৰা আমাৰ চৰকাৰে তেখেতৰ জন্মদিনটো ক্ৰীড়া পেঞ্চন দিৱস হিচাপে উদযাপন কৰি আহিছে। ইয়াৰ আগতে ক্ৰীড়া পেঞ্চনসমূহ 15 আগষ্টত ঘোষণা কৰা হৈছিল আৰু কোনোবা এটা দিনত তেওঁলোকৰ পেঞ্চনসমূহ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰা হৈছিল। আমাৰ চৰকাৰ অহাৰ পিছত বিশেষকৈ যোৱা বছৰ আমি সিদ্ধান্ত লৈছিলোঁ যে ক্ৰীড়া পেঞ্চনসমূহ আমি ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোত আগবঢ়াম। সাহিত্যিক পেঞ্চন আমি হোমেন বৰগোহাঁই ডাঙৰীয়াৰ পুণ্যতিথিৰ দিনটোত আগবঢ়াম আৰু শিল্পী পেঞ্চন আমি শিল্পী দিৱসৰ দিনাখন আগবঢ়াম। দ্বিতীয় বছৰৰ বাবে এই পৰিকল্পনাৰ লগত সংগতি ৰাখি আজি আমি ইয়াতে ক্ৰীড়া পেঞ্চন বা স্পৰ্টছ পেঞ্চন দিবলৈ সমবেত হৈছোঁ। মই পোনপ্ৰথমে শ্ৰী ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াক জন্মদিনৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু তেখেতৰ দীৰ্ঘ জীৱন ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ভোগেশ্বৰ বৰুৱাৰ জন্ম হৈছিল 1937 চনৰ 3 ছেপ্টেম্বৰত শিৱসাগৰৰ জয়সাগৰত। পিতৃৰ নাম ভদ্ৰেশ্বৰ বৰুৱা, মাতৃ আইকন বৰুৱা। তেখেতে ফুটবল খেলৰ জৰিয়তে ক্ৰীড়া জীৱন আৰম্ভ কৰি ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ বিভিন্ন টুৰ্ণামেণ্টত ডিফেণ্ডাৰ হিচাপে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল। পিছলৈ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণেৰে নিজস্ব অফুৰন্ত ক্ৰীড়া প্ৰতিভাৰ পৰিচয় দাঙি ধৰে। এগৰাকী প্ৰতিভাসম্পন্ন দৌৰবিদ হিচাপে তেখেতে 1964 চনত ইণ্ডো-চিলন ৰিলে দৌৰত সোণৰ পদকেৰে আৰম্ভ কৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত পদক লাভৰ অভিলেখ সৃষ্টি কৰিছিল। 1964 চনৰ বেংকক এছিয়ান গেমছত 800 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰাটো তেখেতৰ গৰিমামণ্ডিত ক্ৰীড়া ক্ৰমণিকাৰ উজ্জ্বলতম প্ৰদৰ্শন। তেখেত এগৰাকী শ্ৰেষ্ঠ খেলুৱৈ হোৱাৰ উপৰিও এগৰাকী ক্ৰীড়া সংগঠক। এগৰাকী বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত ক্ৰীড়া পেঞ্চন দিৱসৰ এই পবিত্ৰ মুহূৰ্তত মই অসমৰ ক্ৰীড়া জগতৰ অতীত অধ্যায়ত এভুমুখি মাৰিব খুজিছোঁ। অসমৰ ক্ৰীড়া ইতিহাসৰ আছে এক গৰিমামণ্ডিত পৰম্পৰা। অসমৰ ক্ৰীড়া মঞ্চত আৱিৰ্ভাৱ হোৱা যিকেইগৰাকী অত্যুজ্জ্বল ক্ৰীড়া তাৰকা আজি আমি দেখিবলৈ পাইছোঁ, তেওঁলোক হৈছে আমাৰ গৌৰৱ উজ্জ্বল ক্ৰীড়া ইতিহাসৰ যোগ্যতম উত্তৰসূৰী। আধুনিক অসমৰ ক্ৰীড়াৰ এই খৰস্ৰোত ধাৰাৰ এদিন এটা ক্ষীণ আৰম্ভণি হৈছিল। স্বাধীনতাৰ উষালগ্নত এই ইতিহাসৰ সূচনা হৈছিল। 1948 চনৰ স্বাধীনতাৰ মাত্ৰ এটা বছৰৰ ভিতৰত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত অংশ ল'বলৈ যোৱা ভাৰতীয় ফুটবল দলৰ অধিনায়ক আছিল ডক্টৰ তালিমাৰা নাও। তেওঁ ভাৰতীয় দলটোৰ ধ্বজাও গ্ৰহণ কৰিছিল। ডক্টৰ আওৰ পৰৱৰ্তী কালত অসম ফুটবলৰ কেইবাগৰাকীও নায়কৰ উদয় হৈছিল। দেৱাশিষ ৰায় আছিল ভাৰতীয় ফুটবল দলৰ উপ অধিনায়ক। গিলবাৰ্টছন চাংমা, টচেন বড়ো, শৰৎ দাস, বাবুল ফুকন, সুবীৰ চৌধুৰী, স্বাধীন ডেকা ৰজা, অৰূপ দাস, চৈয়দ আবিদ ইমাম, জুৱেল বে, হলিচৰণ নাৰ্জাৰী, বিনীত ৰায়, দুৰ্গা বড়ো আদি কেইবাজনো খেলুৱৈয়ে অসমৰ ফুটবলত এক জোৱাৰৰ সৃষ্টি কৰিছিল। ডাক্তৰ আওৱে দেখুৱাই যোৱা পথে পৰৱৰ্তী বহু খেলুৱৈৰ বাবে এক আদৰ্শৰ প্ৰতিষ্ঠা কৰিছিল। তেনে এগৰাকী কিংবদন্তি খেলুৱৈ আছিল ভোগেশ্বৰ বৰুৱা। 1964 চনত বেংককত অনুষ্ঠিত এছিয়ান গেমছত অৰ্জুন ভোগেশ্বৰ বৰুৱাই 800 মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল। 1970 চনতো এছিয়ান গেমছত শ্ৰী বৰুৱাই 1600 মিটাৰ ৰিলে ৰেচত অংশগ্ৰহণ কৰে আৰু ভাৰতলৈ ৰূপৰ পদক কঢ়িয়াই আনে। পৰৱৰ্তী কালত অসমৰ ক্ৰীড়া জগতত আন কেইবাগৰাকীও নাম স্বৰ্ণীল আখৰেৰে লিপিবদ্ধ হয়। তাৰে এটা নাম হৈছে নন্দিনী বৰুৱা শৰ্মা।
তেখেতে 1974 চনৰ জাপানৰ ইয়াকাহামা চহৰত অনুষ্ঠিত এছিয়া টেবল টেনিছ চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাৰ বিৰল সুযোগ পাইছিল। কিন্তু অসমৰ টেবল টেনিছ বুলি ক'লে অৱধাৰিতভাৱে উচ্চাৰিত হয় মনালিছা বৰুৱাৰ নাম। মনালিছা বৰুৱাই অসমৰ টেবল টেনিছৰ ক্ষেত্ৰখনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। 1987 চনত তেখেতক অৰ্জুন সন্মানেৰে সন্মানিত কৰা হয় আৰু এই সন্মানেৰে সন্মানিত তেখেত আছিল দ্বিতীয়গৰাকী অসমীয়া। অসমৰ ক্ৰীড়া জগতৰ প্ৰবল আৰোহণ তুলি এক নতুন ইতিহাস ৰচনা কৰিছিল বেডমিণ্টন খেলুৱৈ দীপাংকৰ ভট্টাচাৰ্যই। দীপাংকৰ ভট্টাচাৰ্যই কেইবাটাও ইতিহাস ৰচিছিল। 1992 চনৰ স্পেইনৰ বাৰ্চিলোনাত অনুষ্ঠিত অলিম্পিকত ভাৰতৰ হৈ এককভাৱে অংশগ্ৰহণ কৰা তেওঁ আছিল প্ৰথমগৰাকী অসমীয়া। উৎকৃষ্ট খেলৰ ধাৰা অব্যাহত ৰাখি 1996 চনৰ আটলাণ্টা অলিম্পিকত পুনৰ তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল। দীপাংকৰ ভট্টাচাৰ্যক অনুকৰণ কৰি অসমত বেডমিণ্টনৰ এখন সাৰুৱা ক্ষেত্ৰ গঢ়ি উঠিছিল। তাৰেই ফলশ্ৰুতিত সুশান্ত বৰা, অস্মিতা চলিহাৰ ৰূপত অসমে পাইছিল আন দুগৰাকী প্ৰতিভাৱান বেডমিণ্টন খেলুৱৈ। সুশান্ত বৰাই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত বিজয়ী খিতাপ অৰ্জন কৰাৰ বিপৰীতে অস্মিতাই ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত 2018 চনৰ এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। বিশ্বৰ বুকুত অসমৰ নাম উজ্জ্বল কৰা আন এবিধ ক্ৰীড়া হৈছে আৰ্চাৰী। জয়ন্ত তালুকদাৰ আৰ্চাৰীৰ এটা শক্তিশালী নাম। 2006 চনত মেক্সিকোত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ প্ৰতিযোগিতাত জয়ন্ত তালুকদাৰে সোণৰ পদক অৰ্জন কৰে। একে বছৰে দোহাত অনুষ্ঠিত এছিয়ান গেমছত তেওঁ দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায়। 2006 চনত ভাৰত চৰকাৰৰ দ্বাৰা অৰ্জুন বঁটাৰে সন্মানিত হৈ জয়ন্ত তালুকদাৰ এই বঁটাৰে বিভূষিত তৃতীয়গৰাকী অসম সন্তান হয়গৈ। জয়ন্ত তালুকদাৰৰ দৰে অসমৰ আৰ্চাৰী ক্ষেত্ৰখনত কেইবাগৰাকীও প্ৰতিভাৱান খেলুৱৈ আত্মপ্ৰকাশ কৰিছে। প্ৰমীলা দৈমাৰীয়ে আৰ্চাৰী 2017 চনৰ বিশ্ব চেম্পিয়নশ্বিপ আৰু 2018 চনত এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। মানসজ্যোতি চাংমাই, সঞ্জয় বড়ো, মুকেশ বড়ো আৰু ধনীৰাম বসুমতাৰীয়েও বিভিন্ন আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেশলৈ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। অলিম্পিকত অংশগ্ৰহণ কৰা দ্বিতীয়গৰাকী অসম সন্তান আছিল শিৱ থাপা। থাপাই 2012 চনত অনুষ্ঠিত লণ্ডন অলিম্পিকত আৰু 2016 চনত অনুষ্ঠিত ৰিঅ' অলিম্পিকত বক্সিঙত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। 2013 চনৰ জৰ্ডানত অনুষ্ঠিত এছিয়ান গেমছত তেওঁ সোণৰ পদক লাভ কৰে। 2015 চনত দোহাত অনুষ্ঠিত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিছিল। 2005-06 চনত বিশ্ব মহিলা বক্সিং প্ৰতিযোগিতাত অসমৰ কল্পনা চৌধুৰীয়ে ব্ৰঞ্জৰ পদক আনিবলৈ সক্ষম হয়। 2016 চনত ভাৰত চৰকাৰে শিৱ থাপাক অৰ্জুন বঁটাৰে সন্মানিত কৰে। অসমৰ অংকুচিতা বড়োৱে বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল। বক্সিঙৰ বিশ্ব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ 2018 চনত সুযোগ পাইছিল ভাগ্যৱতী কছাৰীয়ে। একেখন টুৰ্ণামেণ্টতে 2019 চনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল যমুনা বড়োৱে। অসমৰ ক্ৰীড়া ইতিহাস সমৃদ্ধ কৰি তোলা আন এটা নাম হৈছে তৈবুন্নেছা। 1982 চনত দিল্লীত অনুষ্ঠিত এছিয়ান গেমছৰ ডিস্কাছ দলিওৱাত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। একেদৰে প্ৰমীলা ভৰালীয়ে 1991 চনত দক্ষিণ এছিয়ান গেমছত ডিস্কাছ দলিওৱাত ভাৰতৰ হৈ সোণৰ পদক লাভ কৰিছিল। সেই বছৰতে একেখন টুৰ্ণামেণ্টত জেভেলিনৰ বাবে ৰূপৰ পদক লাভ কৰিছিল কুশল লাহনে। পল ভল্টত 1989 চনত দক্ষিণ এছিয়ান গেমছত দেশৰ হৈ প্ৰতিনিধিত্ব কৰা অসমীয়া আছিল মৃদুল দুৱৰা। সাঁতোৰৰ ক্ষেত্ৰতো অসমে কেইবাগৰাকীও প্ৰতিভাৱান খেলুৱৈৰ জন্ম দিছে। 1991 চনত মিঠু বৰুৱাই দক্ষিণ এছিয়ান গেমছত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰিছিল। 1993 চনত এছিয়া পেচিফিক চেম্পিয়নশ্বিপত মিঠু বৰুৱাই হংকঙত
সোণৰ পদক লাভ কৰে 1999 চনত কাঠমাণ্ডুত অনুষ্ঠিত এছিয়ান গেমছত 50 মিটাৰ আৰু 100 মিটাৰ ফ্ৰী ষ্টাইলত ৰূপ আৰু 100 মিটাৰ ৱাটাৰ ফ্লাইটত ব্ৰঞ্জৰ পদক লাভ কৰে এলভিছ আলী হাজৰিকাই 2006 চনত ফাৰিহা জামানে সাঁতোৰৰ বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে সেই একে বছৰতে কলম্বোত অনুষ্ঠিত সাউথ এছিয়ান গেমছত ফাৰিহা জামানে 50 মিটাৰ বেক ষ্ট্ৰোক 100 মিটাৰ বেক ষ্ট্ৰোক আৰু 200 মিটাৰ বেক ষ্ট্ৰোকত নতুন অভিলেখ স্থাপন কৰে 2010 চনৰ কমনৱেলথ গেমছতো তেওঁ অংশগ্ৰহণ কৰাৰ বিৰল সুযোগ লাভ কৰে আন এগৰাকী খেলুৱৈ শিৱাংগী শৰ্মাই 2019 চনত কাঠমাণ্ডুত অনুষ্ঠিত দক্ষিণ এছিয়াৰ গেমছত সাঁতোৰৰ 100 মিটাৰ 200 মিটাৰ আৰু 400 মিটাৰ শাখাত ৰূপৰ পদক লাভ কৰে টাইকাণ্ডোত ৰেখা গগৈ এছিয়ান গেমছ ৰদালি বৰুৱাই এছিয়ান গেমছ আৰু সবিতা ৰামচিয়াৰে দক্ষিণ এছিয়ান গেমছত অংশগ্ৰহণ কৰিছিল 2016 চনত সবিতা ৰামচিয়াৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছিল একেদৰে ভাৰোত্তোলনত সিদ্ধাৰ্থ গগৈয়ে দক্ষিণ এছিয়া গেমছত সোণৰ পদক পাপুল চাংমাই আৰু পপি হাজৰিকাই কমনৱেলথ গেমছৰ ৰূপৰ পদক বৰ্ণালী বৰা আৰু ৰেখামণি গগৈয়ে কমনৱেলথ ইউথ ৱেইট লিফটিং চেম্পিয়নশ্বিপত পদক অৰ্জন কৰিছিল ফুটবলত শ্বুটিঙতো এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল জয়দীপ দাসে শ্বুটিঙত হৃদয় হাজৰিকাই জুনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত 50 মিটাৰ এয়াৰ ৰাইফলত সোণৰ পদক লাভ কৰিছিল 70 দশকৰ দুগৰাকী লন টেনিছ খেলুৱৈ অসমৰ সুচাৰ্ণী দাস আৰু বিদ্যুৎ গোস্বামীয়ে ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ অৰ্জন কৰিছিল 2014 চনত অনুষ্ঠিত সপ্তদশ এছিয়ান গেমছত উচুত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ৰজনী দেউৰীয়ে 2018 চনত এছিয়ান গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল অসমৰ কবিতা দেৱীয়ে অসমৰ ক্ৰীড়া ক্ষেত্ৰত শেহতীয়াভাৱে আমাক গৌৰৱান্বিত কৰা হিমা দাস লাভলীনা বৰগোহাঁই অম্লান বৰগোহাঁই আৰু নয়নমণি শইকীয়াকো আজিৰ দিনত আমি অভিনন্দন জনাইছো 2018 চনৰ 20 বছৰ অনুৰ্ধৰ বিশ্ব চেম্পিয়নশ্বিপত 400 মিটাৰ দৌৰত হিমা দাসে সোণৰ পদক অৰ্জন কৰিছিল সেই বছৰে ইণ্ডোনেছিয়াত অনুষ্ঠিত এছিয়ান গেমছত হিমা দাসে দুটাকৈ সোণৰ পদক আৰু এটা ৰূপৰ পদক অৰ্জন কৰিছিল হিমাৰ ক্ৰীড়া নৈপুণ্যৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰে আনহাতে 2017 চনত পোন প্ৰথমবাৰৰ বাবে এছিয়ান গেমছত লাভলীনাই ব্ৰঞ্জৰ পদক অৰ্জন কৰে 2018 চনত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক 2019 চনত বিশ্ব চেম্পিয়নশ্বিপত পুনৰ ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ পিছত টকিঅ' অলিম্পিকত লাভলীনাই পুনৰ ব্ৰঞ্জৰ পদক অৰ্জন কৰে লাভলীনাৰ ক্ৰীড়া নৈপুণ্যৰ বাবে ভাৰত চৰকাৰে তেওঁকো অৰ্জুন বঁটাৰে সন্মানিত কৰে আনহাতে নিজৰ অক্ষয় কীৰ্তিৰে অম্লান বৰগোহাঁই সম্প্ৰতি ভাৰতৰ দ্ৰুততম পুৰুষ ধাৱক ৰূপে পৰিগণিত হৈছে ট্ৰেকত 10.25 ছেকেণ্ডত 100 মিটাৰ অতিক্ৰম কৰি তেওঁ দৌৰৰ নতুন অভিলেখ স্থাপন কৰিছে চলিত বছৰৰ লণ্ডনৰ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত লন বল শাখাত স্বৰ্ণ জয় কৰি নয়নমণি শইকীয়াই আমাৰ ৰাষ্ট্ৰৰ লগতে ৰাজ্যখনক গৌৰৱান্বিত কৰিছে গোলাঘাট জিলাৰ সৰু পথাৰৰ টেঙাবাৰীৰ মধ্যবিত্ত পৰিয়ালৰ কন্যা নয়নমণি শইকীয়াই লাভ কৰা এই সফলতাই অসমৰ চুকে কোণে লুকাই থকা অফুৰন্ত প্ৰতিভাৰ কথাকে প্ৰমাণ কৰিছে ডক্টৰ ভূপেন হাজৰিকাই লিখিছিল এই পৃথিৱী এক ক্ৰীড়াংগন ক্ৰীড়া হল শান্তিৰ প্ৰাংগন ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো প্ৰতিযোগিতা এক সুস্থ সবল জাতি গঠনত ক্ৰীড়াই কৰে সহযোগিতা নিঃসন্দেহে ভূপেন হাজৰিকাদেৱে লিখাৰ দৰে ক্ৰীড়াই আজি সুস্থ সবল অসমীয়া জাতি গঠনত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত অনবদ্য প্ৰতিভাৰে জিলিকি উঠা অসমৰ নৱপ্ৰজন্মৰ খেলুৱৈ শিৱ থাপা হিমা দাস লাভলীনা বৰগোহাঁই নয়নমণি শইকীয়া অম্লান বৰগোহাঁই আদি খেলুৱৈ অসমীয়া জাতিৰ অগ্ৰগতি যাত্ৰাক অধিক দ্ৰুততৰ কৰিছে এই ক্ষেত্ৰত মই এটা শব্দ ডেফিনেটলি ক'ব খোজো যে আমাৰ অসমৰ ৰাইজৰ এটা
মনত কষ্ট হয় যেতিয়া এবাৰ হিমা বা লাভলিনাই যেতিয়া পদক পায় দ্বিতীয়বাৰ কিয় নাপায় বহু সময় তেওঁলোকে কয় যে ৰাইজে বহুত মূৰত তুলি দিলে সেইকাৰণে দ্বিতীয়বাৰ নাপায় আচলতে মানুহৰ জীৱনত এনেকুৱাখন দ্বিতীয়বাৰ নাহে অলিম্পিকৰ মেডেল পোৱা কমনৱেলথৰ মেডেল পোৱা এছিয়ান গেমছৰ মেডেল পোৱা এইবোৰ হৈছে জীৱনৰ একোটা বিৰল মুহূৰ্ত বিশ্বৰ ভিতৰত কমনৱেলথৰ ভিতৰত ভাৰতৰ ভিতৰত যেতিয়া একোটা মুহূৰ্ত আমি জাতিয়ে সেই মুহূৰ্তটোক স্মৰণ কৰিব লাগে মই সদায় কওঁ দ্যাট মোমেন্ট সেইটোক আমি স্মৰণ কৰিব লাগে আৰু সেই মোমেন্টটোৱে নতুন প্ৰজন্মক ক্ৰীড়ালৈ আনিবলৈ আগ্ৰহান্বিত কৰিব এজন খেলুৱৈৰ জীৱনত যেতিয়া শচীন তেণ্ডুলকাৰে কেতিয়াবা ডাবল সেঞ্চুৰী মাৰে সেই দ্বিতীয় ডাবল সেঞ্চুৰী তেওঁৰ জীৱনত আহিবও পাৰে নাহিবও পাৰে বাট হোৱাট ৱৰ্ল্ড উইল ৰিমেম্বাৰ ডেট ডাবল সেঞ্চুৰী যে অমুক দিনা অমুক ডাবল সেঞ্চুৰী হৈছিল প্ৰতিটো দিনাই যেতিয়া মানুহক কোৱা হয় যে ইউ হেভ টু ৰিপিট দ্য সেম পাৰফৰ্মেন্স যেনেকে আজি ইতিহাসত কোনোবা এজন ব্যক্তিয়ে যেতিয়া এটা কাম কৰে আজি আমি বহুত বিলাক খেলুৱৈ সোঁৱৰণ কৰো যি হয়তো দ্বিতীয়বাৰ সেম পারফরমেন্স দিব পৰা নাই কাৰণ 4 বছৰ 3 বছৰ এবছৰ খেলত গ্যাপ বহুত হৈ যায় ইয়াত পারফরমেন্সৰ যেটো প্ৰেসাৰ আজি যেতিয়া আমি নয়নমণি শইকীয়াৰ কথা ইয়াত আলোচনা কৰিছো নয়নমণি শইকীয়াতকৈ 10 বছৰ সৰু ছোৱালীয়ে ইতিমধ্যে লন বল খেলা আৰম্ভ কৰিছে গতিকে আমাৰ জাতিটোৱে এটা বস্তু স্মৰণ কৰিব লাগিব মানিব লাগিব যে আমি সেই মুহূৰ্তবিলাকক মনত ৰাখিব লাগে আৰু তেনেকুৱা আৰু বিৰল মুহূৰ্ত আমাৰ নতুন প্ৰজন্মই আনি দিব লাভলিনা নয়নমণি হিমাই যি কৰিলে সেইটোৱে আমাৰ কাৰণে সৰ্বোচ্চ আনন্দ কিন্তু বাৰে বাৰে কৰিব লাগিব ইট ইজ হিউম্যানলি নট পসিবল এটো সম্ভৱ নহয় আৰু এনেকুৱা ধৰণৰ কথাৰে আমি নতুন প্ৰজন্মক খেলৰ পৃথিৱীত অহাৰ বাবে আমি বাধাৰ সৃষ্টি কৰো কাৰণ তেওঁলোকে ভাবে যে মই এবাৰটো পাই যাম দ্বিতীয়বাৰ নাপালেতো মানুহে মোক যিমান সন্মান দিছিল আকৌ মোক ক্ৰিটিসাইজ কৰিব কেতিয়াবা মই সৰু কথা কৈছো মই এবাৰ জালুকবাৰী সমষ্টিত 1 লাখত জিকিছো নেক্সট টাইম দিস মে নট বি পসিবল এটা মানুহৰ পিক থাকে এটা মানুহে শিখৰত উঠে এভাৰেষ্টত কৈতো মানুহ ওপৰত উঠিব নোৱাৰে সো হিমা লাভলিনাৰ জীৱনৰ বাবে হয়তো দ্যাট ওয়াজ দ্য এভারেস্ট কিন্তু বাৰে বাৰে শিখৰ কত বিচাৰি পাম এভাৰেষ্টত কৈতো আৰু শিখৰ নাথাকে পালে ভাল কিন্তু নাপালেও সেই বিৰল মুহূৰ্তটোৱে জীৱনৰ স্বীকৃতি যে অসমীয়া জাতিক সেই মুহূৰ্তত তিৰংগ পতাকাখন লৈ পডিয়ামত থিয় হৈ ভাৰতক গৌৰৱান্বিত কৰা আৰু অসমৰ নাম উজ্জ্বল কৰা সেই মুহূৰ্তবোৰ আমি হাসি ৰাখিব লাগে নতুন প্ৰজন্মৰ বাবে আৰু নতুন প্ৰজন্মই আমাক তেনেকুৱা বিৰল মুহূৰ্ত বহুত দি যাব এজনী হিমা এজনী লাভলিনাৰ পৰা আমাক বাৰে বাৰে পারফরমেন্স নালাগে আমাৰ উদ্দেশ্য হল অসমত 100 জনী হিমা সৃষ্টি কৰা 100 জনী লাভলিনা সৃষ্টি কৰা সন্মুখত বহি থাকো অসমে খেলৰ পৃথিৱীখনত আগুৱাই যাব নোৱাৰিব সেইকাৰণে মোৰ কাৰণে নয়নমণিৰ কমনৱেলথত পোৱা আজি দিনটোৰ পারফরমেন্সটো লৈ মই মুখ্যমন্ত্ৰী হিচাপে গৌৰৱান্বিত আই উইল নট এনালাইজ হার যে 4 বছৰ পিছত কমনৱেলথত তাই কি পালে কি নাপালে সেইটো লৈ মই এসেসমেন্টটো নকৰো কাৰণ সেই দিনটোত মোৰ চকু থাকিব এজনী নতুন নয়নমণিৰ কাৰণে যে এজনী নতুন নয়নমণি আৰু সৃষ্টি হয় মই ভাবো যে আমাৰ কৰবাত যিবিলাক আমাৰ অলপ খেলিমেলি আছে ধাৰণাৰ ক্ষেত্ৰত অসুবিধা আছে আমি অলপ পৰিৱৰ্তন কৰি ল'ব লাগে অলিম্পিকত এবাৰ সিলভাৰ পোৱাৰ পিছত দ্বিতীয়বাৰ 4 বছৰ পিছত একেজন গৰাকী প্লেয়াৰে পাবও পাৰে নাপাবও পাৰে পালে আমি নতুন মুহূৰ্তটো স্মৰণ কৰিম নাপালে আমি সেই দিনাৰ বিৰল মুহূৰ্তটো আমাৰ মনিকোঠাত ৰাখি থৈ দিম যাতে নতুন আৰু 100 গৰাকী স্পৰ্টছ পাৰ্সনে এই ৰাস্তাত খোজ কাঢ়িব পাৰে কিন্তু প্ৰত্যেক দিনাই যদি আমি ক্লোজ স্ক্ৰুটিনি কৰি থাকো তেতিয়া নতুন প্ৰজন্ম খেলৰ পৃথিৱীলৈ নাহিব দে উইল ফিল ডিসকারেজ কাৰণ সদায় একেটা পারফরমেন্স খেলত সম্ভৱ নহয় আৰু বিশেষকৈ আমাৰ যিসকল খেলৰ লগত আছে তেওঁলোকে সেই কথাটো বিশেষকৈ বেছি ভালকৈ বুজি পায় আমাৰ
আজি খেলৰ লগতে আমি আৰু এটা বঁটা প্ৰদান কৰিছো, সেয়া হৈছে বীৰ চিলাৰায় বঁটা। আমাৰ বাবে এনচিচি খুব ইম্পৰ্টেণ্ট। জাতি গঠন, চৰিত্ৰ গঠনত এনচিচিৰ ভূমিকা বহুত বেছি গুৰুত্বপূৰ্ণ। অসমত যদি সব ষ্টুডেণ্টে জীৱনত যদি এটা বছৰ এনচিচিৰ লগত জড়িত হৈ পৰে, তেতিয়াহ'লে কাৰ্যালয়ত যেতিয়া কোনোবা কাম কৰিব আহিব, হি উইল কাম ডট এট 10 PM 10 AM। ATM লগাব কি, এইটো বায়োমেট্ৰিক লগোৱাৰ প্ৰয়োজন নাই। এনচিচি আমাক নিয়মানুবৰ্তিতা শিকায়, সময়ানুবৰ্তিতা শিকায় আৰু দেশৰ প্ৰতি ভাল পোৱা শিকায়। অসমত আমি এনচিচিক সৰ্বাধিক গুৰুত্ব দিছোঁ। আজি আমাৰ এনচিচিটো 4 গৰাকী কেডেটে এইবাৰ বীৰ চিলাৰায় বঁটা পাইছে। আমাৰ এনচিচি কেডেট চিন্ময় বিশ্বাস, সুকন্যা কাশ্যপ মহন্ত, বিজু নমশূদ্ৰ আৰু তন্ময়ী চুটিধাৰা গগৈ, তেওঁলোককো মই আজিৰ দিনটোত শুভেচ্ছা জনাইছোঁ। আৰু মই ভাবোঁ যে আমাৰ অসমৰ প্ৰতিগৰাকী ষ্টুডেণ্টে এনচিচিৰ লগত পৰিচয় হ'ব লাগে, এনচিচিত অংশগ্ৰহণ কৰিব লাগে আৰু আমাৰ চৰকাৰেও এই সুবিধা প্ৰদান কৰাৰ বাবে আমি ঐকান্তিকভাৱে চেষ্টা কৰি আহিছোঁ। আজিৰ দিনটো আমাৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ? আমি ইতিমধ্যে কৈছোঁ যে ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াৰ জন্মদিন আজি আমি পালন কৰিছোঁ। নয়নমণি শইকীয়াক আজি ক্ৰীড়া নীতি অনুসৰি অসম পুলিচৰ DSP চাকৰিৰে আৰু আন ধনৰাশিৰে তেখেতক আমি সন্মানিত কৰিছোঁ। আমাৰ অসমত স্পৰ্টছ পেঞ্চনৰ যিটো ধাৰা আছিলে, সেই ধাৰাটোত আমি যোৱা বছৰৰ পৰা নতুনত্ব আনিবলৈ চেষ্টা কৰিছিলোঁ। বাতৰি কাকতত আমি প্ৰায়ে এসময়ত বাতৰি পাইছিলোঁ যে ভাল ভাল স্পৰ্টছ পাৰ্চনে এটা সময়ত গৈ আৰ্থিক দুৰৱস্থাত পৰি কোনোবা শ্ৰম কৰে, কোনোবাই খেতি কৰে, কোনোবাই দোকান সহজৰ ৰিটেইলৰ বিজনেছ কৰে, পথৰ দাঁতিত দোকান পাতি লয় আৰু সাংবাদিকসকলে সেই বাতৰিবোৰ আমাৰ দৃষ্টিগোচৰ কৰে। যোৱা বছৰ তেনেকুৱা এটা নলবাৰীৰ পৰা এনেকুৱা এটা কথা আহিছিল, মোৰ দৃষ্টিগোচৰ হৈছিল। তেতিয়া মই প্ৰথম ডিৰেক্টৰক সুধিছিলোঁ যে এই ছোৱালীগৰাকীয়ে স্পৰ্টছ পেঞ্চন কিয় পোৱা নাই? উত্তৰ নাছিল। তেতিয়া মই বুজি পাইছিলোঁ যে স্পৰ্টছ পেঞ্চনটো আচলতে আমি কাক দিওঁ, কি দিওঁ, ডেট ৱাজ এ অপেক পলিচি। আমি কেনেকৈ দিওঁ, কাক দিওঁ, কিয় দিওঁ, তাৰ কোনো উত্তৰ নাই। আৰু বিধায়ক হিচাপে ময়ো গম পাওঁ যে 100 এবৰি এপ্লিকেশ্যন আহে, আমি ৰিকমেণ্ড কৰোঁ আৰু শেষত পলিটিকেলি এইজন মোৰ সমষ্টিৰ, এইজন এই সমষ্টিৰ, আমি তেওঁলোকক স্পৰ্টছ পেঞ্চন দিওঁ। যোৱা বছৰ আমি এই পলিচিটো বদলাই আমি সিদ্ধান্ত লৈছিলোঁ যে অসমৰ পৰা যিসকলে এছিয়ান গেমছ, কমনৱেলথ গেমছ, অলিম্পিক আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ, ফাইনেলি নেশ্যনেল গেমছত যিসকলে পদক পায়, আমি তেওঁলোকক স্পৰ্টছ পেঞ্চন দিওঁ। এটলিষ্ট 10,000 rupees মাহত যদি চৰকাৰৰ পৰা পাই থাকে, ই খেলুৱৈজনৰ আৰ্থিকভাৱে যথেষ্টখিনি খেলুৱৈজনক সহায় কৰে। কিছুমান খেলুৱৈক চৰকাৰী চাকৰি দিয়া হয় আৰু তাৰ ফলত তেওঁ 2টা পেঞ্চন নাপায়। তেখেতসকলক আজিৰ দিনটোত আমি সন্মান কৰোঁ। কিন্তু যিসকলে খেলিলে, আজি যেনেকৈ আমি ৰজনী দেউৰীক পাইছোঁ, হি ইজ ইন আৰ্মি, গতিকে তেওঁক আজি দিনটোত আমি তেওঁৰ পাৰফৰ্মেঞ্চৰ কাৰণে সন্মানিত কৰিছোঁ। কিন্তু যিসকল খেলুৱৈ চৰকাৰী চাকৰি পাব নোৱাৰিলে কিন্তু নেশ্যনেল গেমছত খেলিলে, ৱৰ্ল্ড চেম্পিয়নশ্বিপত খেলিলে, তেওঁলোকক আমি এই স্পৰ্টছ পেঞ্চন দিওঁ। কিছুমানে চাকৰি কৰিবও নোখোজে বিভিন্ন কাৰণত, হয়তো চাকৰি পোৱাৰ পিছতো। গতিকে তেখেতসকলক আমি স্পৰ্টছ পেঞ্চন দিওঁ। আজি আমাৰ ৱাই অমৃত কান্তা, নুতম সিং, ৰঞ্জিত ৰাজকুমাৰ, মৌচুমী ভূঞাক আমি স্পৰ্টছ পেঞ্চন দিছোঁ। তেওঁলোকে মাহত 10,000 টকা কৰি এতিয়া কণ্টিনিউৱাছলি পাই থাকিব। আৰু যিসকলক চাকৰি আছে বা আন ধৰণে তেওঁলোকক পেঞ্চনৰ প্ৰয়োজন নাই, তেনেকে ধৰণে আমি শ্যামলিনী দেৱী, ৰজনী দেউৰী, মণিকংকনা দত্ত বৰুৱা আৰু পল্লৱী দত্ত বৰুৱাক
আমি 50,000 টকাৰে আমি সন্মানিত কৰিছো আমি এইখিনি স্পোর্টস পেনশনত ৰিফৰ্ম আনিছিলো আৰু সেই কাৰণে এতিয়া স্পোর্টস পেনশন দিব লাগে বুলি আমাৰ ওচৰত কোনো নাহে কাৰণ কোনে পাব সেই কথাটো আমি সকলোৱে জানো মই আজিৰ সভাতে আৰু এটা কথা ক'ব খুজিছো যে গুজৰাটত আমাৰ ন্যাশনাল গেমস হ'ব আমাৰ প্লেয়াৰ সকল খেলিব যাব মই স্পোর্টস পলিসি আমি বনাই আছো মই আজিৰ সভাতে এইটো কথা ক'ব খুজিছো যে গুজৰাটৰ ন্যাশনাল গেমছত গোল্ড ব্ৰঞ্জ বা সিলভাৰ জুনে পায় তেওঁলোকক এডুকেশন কোৱালিফিকেশন অনুসৰি অসম গভৰ্ণমেণ্টে একোটা চৰকাৰী চাকৰি ইমিডিয়েটলি তেওঁলোকক দিব অৰ্থাৎ লাহে লাহে আমি চেষ্টা কৰিছো যাতে স্পোর্টসটোক আমাৰ লৰা ছোৱালী এটা কেৰিয়াৰ হিচাপে ল'ব পাৰে আৰু আমি স্পোর্টসৰ কাৰণে এটা চৰকাৰী চাকৰিটো এটা বেসিক্যালি ৰিজাৰ্ভেশন আনাৰ কাৰণে আমি কাম কৰি আছো নতুন স্পোর্টস পলিসিৰ কাম আমি আৰম্ভ কৰিম আৰু মই ভাবো যে অহা বছৰ এপ্ৰিল মাহৰ বিধানসভাত আমি নতুন স্পোর্টস পলিসি আনিব পাৰিম which will be much more attractive than what we have today আমাৰ অতিৰিক্ত মুখ্য সচিব মনিন্দ্ৰ সিং ডাঙৰীয়াই ইতিমধ্যে আৰু এটা দিশ উল্লেখ কৰিছে যে স্পোর্টসৰ লগতে আমি স্পোর্টস ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বঢ়াব লাগিব স্পোর্টস ইনফ্ৰাষ্ট্ৰাকচাৰ বঢ়াবৰ কাৰণে পুঁজিৰ প্ৰয়োজন আমি কিছু লাহে লাহে এই ক্ষেত্ৰত আগবাঢ়িছো সৰু সজাইত আমাৰ সুন্দৰ ষ্টেডিয়াম আছিলে সৰু সজাই ষ্টেডিয়ামৰ সমান্তৰাল ভাবে আমি চন্দ্ৰপুৰত অসম ইলেক্ট্ৰিচিটি বোৰ্ডৰ মাটিত আমি এটা আটক ধুনিয়া স্পোর্টস কমপ্লেক্স সেকেন্ড স্পোর্টস কমপ্লেক্স ইন গুৱাহাটী আমি বনাব খুজিছো আৰু সেইটো ঠিক অনুমোদনৰ প্ৰক্ৰিয়াত আছে মই ভাবো যে এই বছৰৰ শেষৰ ফালে আমি সেই নতুন স্পোর্টস কমপ্লেক্সটো আমি বনাব পাৰিম যোৰহাটৰ ডেপুটি কমিশনাৰ অফিসটো আমি কমপ্লিটলি শিফট কৰি এটা বহুত ডাঙৰ এৰিয়া আমি ষ্টেডিয়ামখনৰ আনিব খুজিছো আৰু সেই অনুসৰি আমি ইতিমধ্যে সেই কামটোৰ নিবিদাও আহ্বান কৰিছো সো সৰু সজাই নাৰেংগী আৰু যোৰহাটত আমি ষ্টেট অফ আৰ্ট আমি একোটা ষ্টেডিয়াম পাবলৈ গৈ আছো নেক্সট 3 ইয়াৰ্ছত মই ভাবো যে কামখিনি আমি সম্পন্ন কৰিব পাৰিম প্যাৰেলেলি যিবিলাক ডিস্ট্ৰিক্টত ডিস্ট্ৰিক্ট ষ্টেডিয়াম নাছিলে সেই ডিস্ট্ৰিক্ট বিলাকত আমি একোখন ডিস্ট্ৰিক্ট ষ্টেডিয়াম বনাব ঠিক কৰিছো প্ৰায় 50 কোটি টকা আমি এভৰি ডিস্ট্ৰিক্টত দিছো 500 ক্ৰোৰ্ছ আৰু অক্টোবৰ মাহৰ পৰা এই 10খন ষ্টেডিয়াম নিৰ্মাণৰ কাম আমাৰ আৰম্ভ হ'ব তাৰ লগত নেক্সট পৰ্যায়ত আমি আহিছো যে প্ৰত্যেকটো কনস্টিটুৱেন্সিত এখন ভাল ষ্টেডিয়াম থাকিব লাগে আমি অসমত 126টা সমষ্টিত পূব গুৱাহাটী বা যোৰহাট বাদ দি আমি যেহেতু তাত আমাৰ ষ্টেট অফ আৰ্ট ষ্টেডিয়াম হ'ব গৈ আছে আমি তাতে একোটা প্ৰায় 12 কোটি টকা খৰচ কৰি একোটা আমি ষ্টেডিয়াম বনাবৰ কাম আমি হাতত লৈছিলো 52টা ইতিমধ্যে আমি কমপ্লিট কৰিছো আৰু বাকি 70টা নিৰ্মাণৰ কাম অহা অক্টোবৰ মাহত আমি আৰম্ভ কৰিম আৰু এই গুটেই কেখন ষ্টেডিয়ামতে খেলো ইণ্ডিয়াৰ এটা সেন্টাৰ একোটা বিশেষ থিমেটিক গেমছত আমি খেলো ইণ্ডিয়াৰ একোটা সেন্টাৰ নিৰ্মাণৰ বাবেও আমি কাম হাতত লৈছো ইতিমধ্যে ভাৰত চৰকাৰে আমাক খেলো ইণ্ডিয়াৰ সেন্টাৰ সমূহ দিছে আৰু আমি তাৰ লগত নতুনকৈ খেলো ইণ্ডিয়াৰ আৰু আমি সেন্টাৰ পাম ইতিমধ্যে 30 খেলো ইণ্ডিয়া সেন্টাৰ ভাৰত চৰকাৰে আমাক দিছে আৰু আনাদাৰ 30টা খেলো ইণ্ডিয়া সেন্টাৰ আমি পাব গৈ আছো অসম পুলিচৰ বেটেলিয়নৰ যিবিলাক এক্সট্ৰা ল্যান্ড আছে তাতো আমি ষ্টেডিয়াম বা খেলাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বঢ়াবৰ বাবে আমি সিদ্ধান্ত লৈছো কেইদিনমান আগতে আমাৰ বৰহমপুৰ বেটেলিয়নৰ কাষত থকা মাটিত আমি এখন সুন্দৰ ক্ৰিকেট ষ্টেডিয়াম বনাব কামত আগবাঢ়িছো আৰু লাহে লাহে আমি অসম পুলিচতো এতিয়া যিবিলাক আমাৰ লৰা নতুনকৈ সোমাইছে তেওঁলোক বহুত ইয়ং এজত সোমাইছে তেওঁলোকৰ মাজতো আমি স্পোর্টস যেটো ইন্টারেস্ট বা প্লেয়ার যেনেকে আর্মিত উদ্ভৱ হয় তেনেকে অসম পুলিচৰ ভিতৰতো প্লেয়াৰ সৃষ্টিৰ বাবে আমি এটা বিশেষ গুৰুত্ব দিব খুজিছো
দুই এদিনতে অসম পুলিচত আৰু 5200 লৰাৰ ক্যান্ডিডেটে নিযুক্তি পাব আৰু লৰাবিলাক আপোনালোকে দেখিলে গম পাব যে অল আৰ ইয়ং খুব সৰু যি আমাৰ নৰ্মেল চাকৰি এজতকৈ বহুত কম আৰু তাৰ মাজৰ পৰা আমি ভাল স্পোর্টস ট্যালেন্ট আমি স্কাউট কৰিব পাৰিম তেনেকুৱা আমি ধাৰণা ৰাখিছো ইয়াৰ পিছত আমি টাৰ্গেট লৈছো হাই পাৰফৰমেন্স সেন্টাৰ দুটা জোৰহাট আৰু গুৱাহাটীত আমি দুটা হাই পাৰফৰমেন্স সেন্টাৰ কৰিব খুজিছো কাৰণ আজিকালি আমি জানো স্পোর্টছত খেলা কম ফিজিক্যাল যেটো ফিটনেস সাইন্টিফিক যেটো ফিজিক্যাল ট্রেনিং দ্যাট ইজ মোর ইম্পর্টেন্ট আমি যদি কোনোবাই ব্যাডমিন্টন খেলো ব্যাডমিন্টনৰ প্র্যাকটিস আমাক 2 ঘন্টা লাগে কিন্তু ফিজিক্যাল ফিটনেস বা ফিজিক্যাল ট্রেনিং বা আমাৰ রাইট আর্মত কিমান ওয়েট আছে লেফটত কিমান আছে আমি খোজ কাৰোতে কোনখন ভৰি আগত যায় কোনখন ভৰি পিছত যায় আজিকালি ইমান বেছি তলত গৈ অ্যাসেসমেন্ট হয় আৰু সেই অ্যাসেসমেন্টৰ ভিত্তিতে এজন প্লেয়াৰক নিৰ্মাণ কৰা হয় মই বেংগলুৰুৰ প্ৰকাশ পাদুকন স্পোর্টস একাডেমিত গৈছিলো তাৰ হাই পাৰফৰমেন্স সেন্টাৰত এটা লৰাই খেলাৰ পিছত কোনটো কাৰণে এই ষ্ট্ৰোকটো মাৰিব নোৱাৰিলে তাৰ কমপ্লিট ফিজিক্যাল অ্যাসেসমেন্ট আহি যায় লৰাজনে ইমিডিয়েটলি বুজি পায় যে মোৰ বডিৰ এই পাৰ্টটো মই স্ট্ৰেংথেন কৰিব লাগিব নহলে মই খেলিব নোৱাৰো একোটা সেন্টাৰত অলমোস্ট 22 কোটি টকা মান খৰচ আহে বাট আসাম গভৰ্নমেন্ট has already decided that আমি দুটা হাই পাৰফৰমেন্স সেন্টাৰ আমি ইয়াতে এস্টাবলিশ কৰিম আৰু ইতিমধ্যে আমাৰ আৰএফপি আদি ইস্যু হৈ গৈছে মই ভাবো যে জানুৱাৰী মাহলৈকে আমি এই আৰএফপি সেন্টাৰ দুটা পাব পাৰিম ইয়াৰ পিছত আমি আৰু এটা কাম হাতত লৈছো এটা গেমছ ভিলেজ স্টেডিয়াম হ'ব পাৰে কিন্তু যদি গেমছ ভিলেজ নাথাকে তেলে লৰা ছোৱালী আহি হোটেলত ৰাতিপুৱা টেঙা জলা খাই প্ৰেক্টিস কৰি খেলিব যোৱাৰ সেই পৰিবেশটো আসলতে স্পোর্টছৰ অনুকূল পৰিবেশ নহয় এইবাৰ আমি ঠিক কৰিছো যে সৰু সজাইত আমি 250 জন খেলুৱৈ একেলগে থাকিব পৰাকৈ আমি এটা গেমছ ভিলেজ আমি নিৰ্মাণ কৰিম যত অকল প্ৰেক্টিসৰ কাৰণে আহা প্লেয়াৰ বিলাক থাকিব পাৰিব আৰু স্পোর্টস ডিপাৰ্টমেন্ট উইল ৰান এ নাইস ক্যান্টিন যেটো নিউট্ৰিশনৰ আধাৰত ক্যান্টিন হ'ব যত নেকি আমি সম্পূৰ্ণ তেওঁলোকৰ নিউট্ৰিশনাল নিডস বিলাক আমি কেটাৰ কৰিম ঠিক তেনেকে আমিন গাঁৱতো আমি another 250 প্লেয়াৰ থাকিব পৰাকৈ এটা গেমছ ভিলেজ আমি বনাব খুজিছো অৰ্থাৎ যিকোনো অসমত খেলা পাতিলে 500 খেলুৱে অসমৰ বাহিৰৰ পৰা হক ভিতৰৰ পৰা হক 500 খেলুৱেক আমি লগত ৰাখি থব পাৰিম আমিন গাঁৱত আমি আৰু এটা কমপ্লেক্স বনাই আছো সেইটো হল যদি ফৰেন কোচ আহে তেওঁলোক থাকিব পৰা অৰ্থাৎ দুটা তিনটা বেডৰুম লাগিব ওয়াইফক লৈ আহিব বাচ্চাক লৈ আহিব তেনেকুৱা ধৰণৰো এটা আমি ইনফ্ৰাষ্ট্ৰাকচাৰ আমিন গাঁৱত আমি নিৰ্মাণ কৰিছো আৰু চন্দ্ৰপুৰ ষ্টেডিয়ামৰ লগতো তাক আমি ইন্টিগ্ৰেট কৰি ৰাখিছো যে কোৱাৰ্টাৰ ফৰ ফৰেন কোচ যাতে আমি অৰ ইণ্ডিয়ান কোচ যাতে আমি হাই এটা ভাল লেভেলৰ আমি কোচ যাতে আমি আনিব পাৰো মই এই গোটেই কথাখিনি এইটো কাৰণে উল্লেখ কৰিছো যে আমি স্পোর্টছক আমি খুব এটা ভূপেন হাজৰিকাই কৈ যোৱাৰ দৰে জাতি গঠন ডিসিপ্লিন পাঞ্চুৱেলিটি আৰু ক্যাৰেক্টাৰ বিল্ডিংৰ ক্ষেত্ৰত স্পোর্টছক আৰু এনসিসি আমি এটা ইম্পৰ্টেন্ট মাধ্যম হিচাপে লব লাগে গণ্য কৰো আৰু সেই দিশৰে আমি এনেকুৱা বহুত নতুন চিন্তাৰে আগুৱাই যাব খুজিছো আৰু মই নিশ্চিত যে আমাৰ প্ৰচেষ্টা সমূহে অসমৰ নতুন প্ৰজন্মক আমাৰ মুখ্য ধাৰা বা আমাৰ ক্ৰীড়াৰ মুখ্য ধাৰা আৰু আন ক্ষেত্ৰবিলাকক whether it is a culture whether it is a sports এই সকলত আগবাঢ়ি যাবলৈ সুবিধা দিব মই ডাইৰেক্টৰ স্পোর্টস এন্ড স্পোর্টস ডিপাৰ্টমেন্টক মই আৰু এটা ৰিকুৱেষ্ট কৰিব খুজিছো যে আমাৰ যিখিনি ফৰ্মেল স্পোর্টস আছে অলিম্পিক স্পোর্টস আছে সেইখিনিৰ ওপৰত আমি গুৰুত্ব দিও আজিৰ সভাত মই অসম অলিম্পিক সন্থা আৰু আমাৰ স্পোর্টস ডিপাৰ্টমেন্টক মই ৰিকুৱেষ্ট কৰিম যে ইন্ডিজেনাস গেমছৰ ওপৰত এখন ষ্টেট লেভেল মিট আমাৰ ৰাজ্যত হ'ব লাগে কাৰণ যিবিলাক থলুৱা ক্ৰীড়া আছে টাংগুটিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বিশেষকৈ জনজাতীয় লোকসকলৰ মাজত যিবিলাক স্পোর্টস আছে সেই স্পোর্টস বিলাক
হৈছে মানুহক ইউনাইট কৰি ৰখাৰ এটা বহুত ডাঙৰ মাধ্যম সেইকাৰণে মই অসম অলিম্পিক সন্থা আৰু ডাইৰেক্টৰ স্পৰ্টছক ৰিকুৱেষ্ট কৰিম যে এটা নৰ্থ ইষ্ট ইণ্ডিজেনাছ স্পৰ্টছ ফেষ্টিভেল বা অসম ইণ্ডিজেনাছ স্পৰ্টছ ফেষ্টিভেল আমি এটা পাতিব লাগে আৰু সেইটো এটা আমাৰ কাৰণে এটা বিগিনিং পইণ্ট হ'ব কাৰণ এতিয়া আমি অলিম্পিকত বা এছিয়ান গেমছত দেখা পাইছোঁ যে দে হেভ নাও ষ্টাৰ্টেড একমডেটিং গুড ইণ্ডিজেনাছ স্পৰ্টছ গেম যদি আমি ইয়াৰ ভিতৰত আমি ৰিচাৰ্চ কৰিব পাৰোঁ অসমৰ এটা ইণ্ডিজেনাছ গেমছকো যদি আমি লাহে লাহে প্ৰমোট কৰি সেই পৰ্যায়লৈকে লৈ যাব পাৰোঁ দেন আছাম উইল বি ইন দ্য পাৰ্মানেণ্টলি ইন দ্য ৱৰ্ল্ড মেপ সেইকাৰণে মই ইণ্ডিজেনাছ গেমছৰ ওপৰত দৃষ্টি ৰাখিবলৈ আৰু ইয়াৰ ওপৰত কাম আৰম্ভ কৰিবৰ বাবেও মই স্পৰ্টছ ডিপাৰ্টমেণ্টক আহ্বান জনাম পুনৰ এবাৰ আপোনালোক সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আজিৰ অনুষ্ঠানত যোগ দিয়াৰ বাবে মই বীৰ চিলাৰাই বঁটাৰে সন্মানিত এনচিচি কেডেটসকলক মই কংগ্ৰেচুলেশ্যন অভিনন্দন জনাইছোঁ স্পৰ্টছ পেঞ্চন পোৱা সকলোকে ইট ইজ এ লেট ৰিকগনাইজেশ্যন আমি যেতিয়া বঁটা দি আছিলোঁ মোক পীযুষ হাজৰিকা ডাঙৰীয়াই কৈ আছিলে যে 89 79 এতিয়া কেনেকৈ আহিছে যি নহওক দিছ ৱাজ এ লেট ৰিকগনাইজেশ্যন মই ভাবোঁ যে এইসকলে জাতিৰ পৰা বহু আগতে স্বীকৃতি পাব লাগিছিল বাট নেভাৰডিলেছ আমি সকলোকে আজি সন্মানিত কৰিছোঁ যোৱাবাৰ প্ৰায় 122 আই থিংক মোৰ দেন 200 স্পৰ্টছ পাৰ্চনক আমি পেঞ্চন দিছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে আমি ইমান দিন কাক পেঞ্চন দি আছিলোঁ এই 200 ল'ৰা ছোৱালীক যেতিয়া আমি পেঞ্চন দিছিলোঁ অল ৱেৰ আইডাৰ নেশ্যনেল গেমছ জিকা এছিয়ান গেমছ জিকা কমনৱেলথ গেমছ জিকা তেতিয়া মই আমাৰ স্পৰ্টছৰ মানুহসকলক সুধিছিলোঁ যে ইমান দিন যে আমি স্বাধীনতা দিৱসৰ আগদিনাখন ঘোষণা কৰোঁ কাক ঘোষণা কৰোঁ যি নহওক আই থিংক নাও উই হেভ কাম বেক টু দ্য ট্ৰেক আৰু লাহে লাহে মই আমাৰ স্পৰ্টছ ডিপাৰ্টমেণ্টক অনুৰোধ কৰিম যে স্পৰ্টছ প্ৰশিক্ষক যিসকল কোচ আছে আৰু সংগঠক আছে তেওঁলোকৰ কাৰণেও আমি আন দুটা থিমেটিক আৰম্ভ কৰিব লাগে স্পৰ্টছ পেঞ্চন ইজ এ মনোপলি অফ প্লেয়াৰ্ছ বাট সংগঠক আৰু আমাৰ কোচসকলৰ বাবেও আমি আন দুটা পুৰস্কাৰ আমি আৰম্ভ কৰিব লাগে যাতে তেওঁলোককো আমি এটা এপ্ৰপ্ৰিয়েটলি তেওঁলোককো যাতে আমি ৰিকগনাইজ কৰিব পাৰোঁ পুনৰ এবাৰ সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তৃতা সামৰণি মাৰিছোঁ আৰু নয়নমণি শইকীয়াক পুনৰ শুভেচ্ছা জনাইছোঁ যাতে আগলৈ গৈ আমাৰ জাতিটোৰ হৈ নাম উজ্বলাব পাৰে মই পাৰফৰ্মেন্সৰ কথা ক'ব নোখোজো যি পাৰফৰ্মেন্স দিলে সেইটো লৈ মই ছেটিছফাইড এতিয়া হিমাই দেৰগাঁৱত গৈ অসম পুলিচৰ মাজত খেলৰ কাম আৰম্ভ কৰিছে মই ভাবোঁ যে লাভলীনা হিমা আৰু নয়নমণি তিনিটাই মিলি আমাৰ অসম পুলিচত সোমাই অসম পুলিচৰ পৰা নতুন টেলেণ্ট আৰু উলিয়াই আনিব লাগে মোৰ কিছুমান ক্ষেত্ৰত মোৰ কনচেপশ্যন ভেৰি ভেৰি ক্লিয়াৰ যি হৈ গ'ল মই আৰু প্ৰেছাৰ মই নাঢালো মই হিমাক সন্মান দিয়া দিনাখনো মই কৈছিলোঁ যে হোৱাট ইউ হেভ ডান ডেট ইজ এনাফ ফৰ মি মোৰ কাৰণে নেক্সট টাইম কি হ'ব সেইটো মোৰ কাৰণে কোনো কনচাৰ্ণে নহয় কিন্তু তিনিওগৰাকী অসম পুলিচত তিনিগৰাকী স্পৰ্টছৰ পৰা এতিয়া DSP হ'ল তিনিজনে মিলি আমাৰ বেটেলিয়ন কেইটাত যদি এটা স্পৰ্টছ কালচাৰ সৃষ্টি কৰিব পাৰে আমি এটা ভাল পুলিচ ফ'ৰ্চ পাম খেলিলে ভাল আৰম্ভ খেলিলে মানুহে মদ খোৱা ড্ৰাগছ খোৱা বাদ দি দিয়ে গতিকে এটা ভাল খেলাৰ পৰিৱেশ এই তিনিগৰাকী আৰম্ভ কৰক তাকে মই আশা কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ